ফুকনিকটতি ৰাজা শুনা পৰীক্ষিত এবে ভৰতৰ কথা কৰিব পীড়িত। মৃত্যুমুখী 7 দিন সময় আছে। এই কাহিনীটো আহি তেওঁৰ ওচৰত কৈছে। এইটো কিমান গুৰুত্বপূৰ্ণ কাহিনী। ইয়াৰ পৰা আমাৰ জানিবলগীয়া বুজিবলগীয়া কিমান দৰকাৰী কথা আছে, সেই কথাটো আমি উপলব্ধি কৰিব লাগিব। তোমাক মই এতিয়া ভৰতৰ বিষয়ে কম। ভৰতৰ সদৃশ নাহিকে একো ৰাজা, ভৰতৰ নিচিনা ৰজা আৰু দ্বিতীয় নাই। পুত্ৰগতে প্ৰতিপালক কৰে ৰজা, যে তেওঁ প্ৰজাসকলক নিজৰ পুত্ৰৰ দৰে মৰম কৰিছিল, স্নেহ কৰিছিল। পৰম ভকত ৰাজা ব্ৰাহ্মণৰ দাস, হৃদয়তে হুৱে হৰি শৰণ প্ৰকাশ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে যে ভৰতক এটা বাহিৰত আখ্যান ৰূপে দেখাই আছে। কথাখিনি আমাক কৈ আছে, আমাৰ নিজৰ নিজৰ কথাই কৈ আছে যে আমাৰ চৰিত্ৰটো ভৰতৰ দৰে হ'ব লাগে, তেওঁৰ দৰে চৰিত্ৰবান মানুহ আমি হ'ব লাগে। গতিকে আমাৰ জ্যেষ্ঠজনে ঘৰখনৰ সকলোকে একে আত্মাৰূপে দেখিব লাগে, চবকে সমানে চেনেহ কৰিব লাগে, আপোন পৰ উচ্চ নিচ ভাৱ কৰিব নালাগে। কিন্তু আমাৰ বহুতে এই কথা নাজানি আপোন পৰ ভাৱ কৰে, উচ্চ নিচ ভাৱ কৰে, চুক বড় ভাৱ দেখায়। গতিকে সেইটো দেহ ধৰ্ম, সেইটো আত্মাৰ ধৰ্ম নহয়। দেহ ধৰ্মতে আপোন পৰ আছে, উচ্চ নিচ আছে, চুক বড় আছে, আত্মাত নাই। মনত ৰাখিব। এতিয়া আমাৰ সমাজত আত্মাৰ ধৰ্মতকৈ দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কেনেকুৱা? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বাঢ়ে। আমাৰ সমাজত কিছুমান মানুহ আছে, ধনী মানি চাকৰি বাকৰি থকা মানুহ আহিলে একদম আদৰ সাদৰকে নি চুপাৰ চিটত বহাই ধুনীয়াকে খুৱাই খুৱাই পঠিয়াব। অলপ দুখীয়া নিচলা মানুহ যদি আহে চোতালতে সুধিব কেলে আহিছে, এই বাপক লগ কৰিব আহিছে। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁ, বোলে যোৱা। মানে চোতালতে পঠিয়াই। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। আপোনাৰ ঘৰলৈ অহা অতিথিজন আপোনাৰ কাষৰ মানুহবোৰো হ'ব পাৰে, গাঁৱৰ মানুহো হ'ব পাৰে, মহিলাও হ'ব পাৰে, পুৰুষো হ'ব পাৰে। দেহৰহে আঁতৰ ওচৰ আছে, আত্মাৰ নাই। মনত ৰাখিব, আত্মা সৰ্বব্যাপ্তমান। আপুনি দেহ ধৰ্ম লৈ ভকতি নকৰিব, কৰিব পাৰিব কিন্তু ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। কাৰণ আপুনি যদি গাঁৱৰ আঁতৰৰ ওচৰৰ এইবোৰ ভাৱ লয়, যে আপুনি দেহ ধৰ্ম লোৱা হ'ব। আত্মা ধৰ্ম আপুনি লোৱা নাই। আত্মা ধৰ্ম যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব। দেহ ধৰ্ম আজি আছে কাইলৈ নাই। দেহটো স্থায়ী নহয়, অস্থায়ী। কোনোবা মানুহে ঘৰত আজি ধনী আছে, কাইলৈ কিবা কাৰণত দুখীয়া হৈ যাব পাৰে। এইটো একো ডাঙৰ কথা নহয়। বহুত ধনী মানুহ দুখীয়া হোৱা, বহুত দুখীয়া মানুহ ধনী হোৱা আপোনালোকে চকুৰে দেখিবলৈ পাব। স্থায়ী নহয়, আত্মা স্থায়ী। মনত ৰাখিব, আত্মা স্থায়ী, আত্মাৰ বিনাশ নাই। গতিকে আমি ভৰতৰ দৰে আত্মা ধৰ্মৰে যাতে ভগৱানক সেৱা পূজা কৰিব পাৰো, তাৰ প্ৰতি গুৰুত্ব দিব। আপুনি ওচৰৰ আলহীজন আনি পথখনত বহুৱাই ধূপ এডাল জ্বলাই সেৱা কৰিলে তেওঁ অ হৰি কৰাম বুলি ক'ব। আঁতৰজনক আনি বহুৱাই সেৱা কৰিলে তেওঁ অ হৰি কৰাম বুলি ক'ব। অ হৰি হৰতি পাব ইতি হৰি। ভকতজনে, অতিথিজনে কি বুলি ক'লে? ভগৱানক, প্ৰভু এই পৰিয়ালৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা।
ও রাম, রাম নামত ৰমণ কৰি জীয়া মানুহ কৰি ৰাখা, মৰা মানুহ কৰি নাৰাখিবা। আমাৰ সমাজত এতিয়া মৰা মানুহৰ সংখ্যা বেছি। কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে। মা মৰা মানুহৰ সংখ্যাই বেছি। পৰিয়ালত, সমাজত, পৰিৱেশত মৰা মানুহৰ সংখ্যা বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱনতে মৰা সিটো অধম পামৰ। কপিল প্ৰভুৱে নিজেই কৈ থৈ গৈছে তৃতীয় স্কন্ধ ভাগৱত। আজিৰ দৰে ভকতৰ সমলৈ আহি মনত ভাল লগা কথা যি নুশুনে, সি মনত বেয়া লগা কথাই শুনিব লাগিব। ভগৱানৰ সৃষ্টি দুটা, এটা ভাল এটা বেয়া, এটা পোহৰ এটা আন্ধাৰ, এটা দিন এটা ৰাতি, এটা সুখ এটা দুখ। গতিকে এটা ভক্তি এটা মায়া, তত্ত্ব বটু এই দুটাৰ ওপৰত ভগৱানে জীৱক লৈ আনন্দ কৰি আছে। আপুনি এতিয়া কোনটোত আছে? আন্ধাৰত থাকিব নে পোহৰত থাকিব? আন্ধাৰত থাকিলে উজনি খাবই। আমি আন্ধাৰ এৰি পোহৰলৈ আহিব লাগিব, অৰ্থাৎ অজ্ঞানতা এৰি জ্ঞানৰ মাজলৈকে আহিব লাগিব। এইটো হ'ব লাগিব আমাৰ নিয়ম। গতিকে যৰ ধৰণে সকলো প্ৰজাকে পুত্ৰক আত্মা জ্ঞান কৰিছে, দেহ জ্ঞান কৰা নাই। কিন্তু আমাৰ আজি সমাজত দেহ জ্ঞান কৰি ভক্তি কৰা বা ধৰ্ম কৰা মানুহৰ সংখ্যা বেছি। আপুনি যিদিনালৈকে দেহ ধৰ্ম কৰিব সেইদিনালৈকে অহা যোৱা কৰিয়ে থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি মায়া ধৰ্ম লৈ আছে, আপোনাক কেনেকৈ পোহৰলৈ লৈ যাব? গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। সকলোকে ওচৰৰে হওক বা আঁতৰে হওক প্ৰতিদিনক প্ৰথমতে আপুনি খাদ্য আশ্ৰমণ কৰি পথখনত বহুৱাই লৈ, এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি নকয়হি তোমালোকৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান হ'ব, পঢ়া শুনাত ভাল হ'ব, ঘৰখন মংগল হ'ব। এইবুলি কলি যুগত কাৰো ঘৰলৈ ভগৱন্ত নিজেই নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱান চবতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভগৱত আছে। মূৰ্তিমন্ত হৈ ভগৱত আছে শক্তি অনুসৰি। আজি অতুল বাবুৰ অৱস্থা ভাল, বহুত মাতিছে। আপোনাৰ সিমান সামৰ্থ্য নাই, 10জন মাতক, তাকে দিল খুচিকে একদম পবিত্ৰ অন্তৰে ভগত সেৱা কৰক। ভগতে যেতিয়া আশীৰ্বাদ দিব, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। এতিয়া কলি যুগত আমি পোনপটীয়াকে ঈশ্বৰক পাব নোৱাৰো। কেনেকৈ পাম? ভক্তিৰ মাজেদি পাম বুলি কৈছে। কৃষ্ণক পাইবলৈ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। ভক্তিৰ দ্বাৰা পাব। আৰু এই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া প্ৰণয় অধিক। আপোনাৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকতৰ প্ৰতি শ্ৰদ্ধা ভক্তি হয়। এতিয়া আপোনাৰ ঘৰত স্বয়ং বকুণ্ডপতি আহি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক বুলি নকয়েই। কোনে ক'ব? ভকতে ক'ব। আপোনালোকৰ সচেতন পিতৃ মাতৃহে জানে আপুনি স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ক'ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা নে? সচেতন মাক বাপেকেহে জানিব। যাৰ সচেতনতা নাই সি ল'ৰা ছোৱালীক পঢ়া প্ৰতি চকু নিদিয়ে, আৰু সেই ল'ৰা ছোৱালী কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে।
যি মাক বাপেকে ল'ৰা ছোৱালীৰ প্ৰতি চকু দিব সেই ল'ৰা ছোৱালী আগতে ভাল মানুহ পঢ়া শুনাত আগবাঢ়িব। গতিকে ভাগৱতে কৈছে তোমাৰ ল'ৰাটো কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব, তাক সবলতালৈ নিয়াৰ নিয়মটো ভাগৱতৰ পৰা প্ৰয়োগ কৰিবা। ভাগৱতে কি বুলি কৈছে, দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় যায় না তাহাৰৰ স্বভাৱতৰ হয়। অংকত বেয়া ল'ৰাটো ভাল হৈ যাব, ইংৰাজীত বেয়া হোৱা ছোৱালীজনীও ভাল হৈ যাব যদি সাধুৰ পৰা আশীৰ্বাদ ল'ব পাৰে। ভকত বৈষ্ণৱৰ যদি আশীৰ্বাদ ল'ব পাৰে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰিব, কাৰণ ভগৱন্ত ভকত বৎস। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। উদ্ধৱক যাবৰ সময়ত কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ, আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাই দুখায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আনো বান্ধৱ উদ্ধৱ তুমি। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভক্তৰ যদি পদধূলি পৰে